মোৰ ফাৰ্ষ্ট মোৰ নিচামুক্ত কেন্দ্ৰটো আপোনাৰ বিৰহ বেবেজীয়া যোনটো আপোনাৰ টুকুলাই ৰোড বুলি কয় লগতে আমাৰ অক্ষয়গুণা মন্দিৰ আছে তাৰে ওচৰতে মহেন্দ্ৰ ডিলাৰ তো এই অনুষ্ঠানটো আমি 2 বছৰ ধৰি ইয়াতে কাম কৰি আছোঁ ইয়াতে এই 2 বছৰত আমি ধৰক বহুত এনেকা 500+ মানুহ আহিছে আমাৰ তাত তো সেই 500+ পৰা মিনিমাম আপোনাৰ 350 মান ল'ৰা এতিয়ালৈকে ভালেই সুস্থ হৈ আছে নিচাপা দূৰত আছে আমি সিহঁতক এটা নতুন ৰাস্তা নিজক কেনেকৈ নিচাপা দূৰত ৰাখিব পাৰে নিজে কেনেকৈ সুস্থ থাকিব পাৰে সেইখিনি বস্তু দিছোঁ আজিৰ দিনত সেইখিনি বস্তু ফ'ল' কৰি আমাৰ কাউন্সিলাৰে যোনখিনি নিচাটো এৰিবলৈ যোনখিনি টুলছ বা আপোনাৰ যিমান যি বস্তু দৰকাৰ সেইখিনি বস্তু দিছে তো সেইখিনি বস্তু ফ'ল' কৰি সিহঁতেও নিচাপা দূৰত আছে আৰু মোৰ ট্ৰিটমেণ্টৰ টাইমত যোনখিনি বস্তু মোক শিকাইছিলে সেইখিনি বস্তু ফ'ল' কৰি মই বিগত 4 বছৰ ধৰি নিচাপা দূৰত আছোঁ তো এই 4 বছৰত মই আৰু বহুত বেলেগ চেণ্টাৰতো বহুত টাইম দিছোঁ কাম কৰিছোঁ নিজৰ ওপৰত বা চেণ্টাৰৰ লগত থাকি পেলাই বহুত কাম কৰিছোঁ কৰি পেলাই নিজে কেনেকৈ নিচাপা দূৰত থাকিব পাৰিম সেইখিনি বস্তু আৰু ভালকৈ শিকিছোঁ বুজিছোঁ বুজি পেলাই তাৰে 2 বছৰমান পিছত মই ডিচিশ্যন এটা ল'লোঁ যে চেণ্টাৰ এটা খুলি আমি বেলেগ য'ত নেকি এতিয়ালৈকে মানুহে গম পোৱা নাই যে ৰিহেব চেণ্টাৰত দিলে মানুহ ভাল হ'ব পাৰে সেইখিনি জেগাটো যাতে আমাৰ মেছেজটো যায় আমি যাতে সেইখিনি জেগাৰ মানুহ আনি পেলাই আমি ভাল কৰিব পাৰিম তো সেইটো আমাৰ মটিভ যোনবিলাক ল'ৰাই নেকি এতিয়াও বহুত ল'ৰা এনেকুৱা আছে গম নাপায় যে নিচা ক'ত এৰিব পাৰি কেনেকৈ এৰিব পাৰি এতিয়া যেনেকৈ ধৰক মই মোৰ যেতিয়া এডিকশ্যন পিৰিয়ড চলি আছিলে তেতিয়া মই মেডিকেল ট্ৰিটমেণ্ট বহুত ল'লোঁ যোনটো আমাৰ নগদ হৈ থাকে তো সেনেকুৱা ট্ৰিটমেণ্ট এতিয়াও বহুতে কৰি আছে কিন্তু সেই ট্ৰিটমেণ্টৰ একো মানে ফলাফল পাই থকা নাই কাৰণ এইটো বস্তু কোনেও ঘৰত থাকি এৰিব নোৱাৰে মই জানামতে মই যদি পাৰা নাই তে বেলেগেও নোৱাৰে কোনোবাই যদি পাৰি আছে সেইটো ধৰক 100ৰ ভিতৰত 2-এজনে ঘৰত থাকি বাদ দিব পাৰি আছে কিন্তু সেই 98% চেণ্টাৰতে আহি আছে ল'ৰা তো সেই এনেকা বহুত জেগা আছে য'ত নেকি আপোনাৰ এতিয়াও ৰিহেবৰ বিষয়ে একো মানুহে গম পোৱা নাই তো সেইখিনি জেগাতো আমি যাওঁ গৈ পেলাই কেম্পেইন কৰোঁ এৱাৰনেছ কেম্প কৰোঁ যাতে সেইখিনি মানুহেও সজাগ হয় যে আমাৰ ল'ৰা আমাৰ ইয়াতে যে দিব লাগিব তেনেকুৱা কোনো কথা নহয় নগাঁও ডিষ্ট্ৰিক্টত বহুত ৰিহেব আছে গুৱাহাটীত আছে মুঠতে ক'ৰবাত দিয়ক দি পেলাই সেইখিনি জ্ঞান তেখেতৰ ল'ৰাক বা সেই মানুহখিনিৰ ল'ৰা ছোৱালী যিমান আছে চবকে দি পেলাই সেই নতুন কথাখিনি শিকি আহি পেলাই নিচাটোৰ পৰা দূৰত থাকক আমাৰ কথা তো 1 মাহত 1.5 মাহত বা 2 মাহতো এনেকুৱা পেচেণ্ট আমি ডিছচাৰ্জ দিছোঁ কিবা মেডিকেল ইছ্যুতে হওক বা বেলেগ কিবা পাৰ্পাছত দিব লগা হৈছে তো সেই ৰিটাৰ্ণ সেই ল'ৰাৰ ভিতৰৰ পৰা ধৰক 100 ল'ৰাৰ ভিতৰৰ পৰা আমি 70% ল'ৰা আকৌ ৰিটাৰ্ণ আনিব লাগে বিকজ সিহঁতৰ ট্ৰিটমেণ্টটো কমপ্লিট হোৱা নাই যোনটো আমাৰ 90 ডেইজৰ প্ৰগ্ৰাম থাকে সিহঁতে 60 ডেইজ কৰি গুচি যায় বাকী যোনটো 30 ডেইজৰ ক্লাছ থাকি যায় কাউন্সিলিং ছেশ্যন থাকি যায় ট্ৰিটমেণ্ট বাকী থাকি যায় সেইখিনি নাজানাৰ ফলত ল'ৰাবিলাকে ঘৰত গৈ 2-3 দিন এটা নিচাপা দূৰত থাকি পেলাই আকৌ ৰিলেপ্স কৰি দিয়ে আকৌ নিচাটো ষ্টাৰ্ট কৰি দিয়ে তো পিছত ঘৰৰ মানুহে আকৌ আমাক ফোন কৰে যে এনেকুৱা কথা তেতিয়া আমি ঘৰৰ মানুহক এইটোৱে কওঁ যে আমিতো আপোনাক বুজাইছিলোঁৱে আপুনি যেতিয়া বুজা নাছিলে পিছত কি কৰিব উপায় নাই ল'ৰাকটো ভাল কৰিবই লাগিব আকৌ আমাৰ তাতে দিয়ে বা বেলেগ ক'ৰবাত দিয়ে ফুল আকৌ সেই নিচামুক্ত কেন্দ্ৰলৈ পঠাব লগা হয় অ'কে কওক আমাৰ নিচামুক্ত কেন্দ্ৰৰ লগত যদি নিচামুক্ত কেন্দ্ৰৰ লগত কোনো অভিভাৱকে যদি পৰিয়ালবৰ্গই যদি যোগাযোগ কৰিব বিচাৰে কওকচোন অকণ ঠিকনাটো আৰু যোগাযোগ নম্বৰটো আমাৰ ৰিহেব চেণ্টাৰটো নগাঁও ডিষ্ট্ৰিক্টৰ বেবেজীয়াত আছে বেবেজীয়া অক্ষয়গুণা মন্দিৰৰ 2 নম্বৰ বিল্ডিংটোতে আমি আমাৰ কাম কৰি আছোঁ তো আমাৰ লগত যদি আপোনালোকে ডাইৰেক্ট আহি পেলাই যোগাযোগ কৰিব বিচাৰে তে আপোনালোকে শৈবৰগাঁও পুলিচ ষ্টেচনৰ ফ্ৰণ্টৰ পৰা গাড়ীত উঠি পেলাই মহেন্দ্ৰ ডিলাৰৰ ফ্ৰণ্টত বা মহেন্দ্ৰ ডিলাৰটো পাৰ হৈ নামি পেলাই যোনটো ফাৰ্ষ্ট লেফ্ট ছাইডত CC ব্লকৰ ৰাস্তা সোমাইছে এইটো ৰাস্তা দি সোমাই এটা ফাৰ্ষ্ট মন্দিৰ এটা পাব মন্দিৰৰ নাম হৈছে অক্ষয়গুণা মন্দিৰ এই মন্দিৰটো পাৰ হৈ 2 নম্বৰ বিল্ডিং আমাৰ বেবেজীয়া ধৰক আপোনাৰ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতেও সোমাব পাৰে স্বাস্থ্য কেন্দ্ৰৰ সন্মুখেদি সোমাব লাগে আৰু আমাৰ যোগাযোগ নম্বৰটো কওকচোন আমাৰ টিমৰ মানুহৰ লগত বা মোৰ লগত যোগাযোগ কৰিব হ'লে আপোনালোকে এইটো নম্বৰত কল কৰিব পাৰে 9678746835 আৰু এটা নম্বৰ হৈছে 9678727966 নম্বৰটো যদি পুনৰ এবাৰ কৈ দিয়ে নম্বৰকেইটা নম্বৰটো হৈছে আপোনাৰ 9678746835 আৰু এটা নম্বৰ হৈছে 9678727966 অ'কে এইটো নম্বৰত ফোন কৰিব পাৰে 9678746835 আৰু এটা নম্বৰ হৈছে আপোনাৰ 9678